কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানৰ মাজত অক্লান্তভাৱে বন্যজীৱনৰ সুৰক্ষাৰ বাবে কাম কৰি আছে বনকৰ্মীয়ে। এই মুহূৰ্তলৈকে বানত বন্যজীৱনৰ বিস্তৃত ক্ষতিসাধন হোৱা নাই যদিও এটা গড়ৰ পোৱালি আৰু পথ পাৰ হ'বলৈ চেষ্টা কৰোঁতে দুটা পহুৰ মৃত্যু ঘটিছে। বন্যজীৱনৰ সুৰক্ষাৰ বাবে ঘাইপথেৰে যান বাহনৰ চলাচল নিয়ন্ত্ৰিত কৰা হৈছে। পৰ্যাপ্ত বন সুৰক্ষা কৰ্মীৰ ব্যৱস্থা কৰিছে চৰকাৰে। জীৱ জন্তুৰ সুবিধাৰ বাবে প্ৰয়োজন অনুসৰি নিৰ্মাণ হ'ব হাইলেণ্ড। কাজিৰঙাত পানী দেখা গৈছে যে যোৱা নিশাৰ পৰা বৃদ্ধি হৈয়ে আছে। প্ৰায় 163টা কেম্পত পানী সোমাইছে। যদিও পানী সোমাইছে, বনকৰ্মীসকলে তাতেই থাকি এতিয়াও নিজৰ কৰ্তব্য পালন কৰি আছে। 9টা কেম্প মাত্ৰ আমি পানীৰ কাৰণে খালী কৰিবলগীয়া হৈছে। জন্তুৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ প্ৰতি আশংকা কৰি গাড়ী মটৰৰ যিটো মুভমেণ্ট তাতে আমি কিছু ৰেষ্ট্ৰিকশ্যন আনিছোঁ। এটা সৰু গড়ৰ পোৱালি বানপানীত মৃত্যু হৈছে আৰু ৰাস্তা পাৰ হ'বলৈ চেষ্টা কৰোঁতে দুটা পহুৰ মৃত্যু হৈছে। NDRFৰ টীম ইয়াতে আছে, মোবাইল ভেটেনাৰী ক্লিনিকো আছে। যিহেতু ডিব্ৰুগড়, যোৰহাট বা তিনিচুকীয়াত আজি পানী কমিছে, সোৱণশিৰিৰো পানী কমিছে, ডিছচাৰ্জ কমিছে, সেইকাৰণে হয়তো অহাকালি গধূলি বা পৰহিৰ পৰা ইয়াতে পানী কমাৰ সম্ভাৱনা আছে। 3rd ফৰেষ্ট যিটো বেটেলিয়ন সেইটো দেৰগাঁৱত প্ৰশিক্ষণ লৈ আছে। তেওঁলোকৰ প্ৰশিক্ষণ প্ৰায় শেষ হৈছে, মাত্ৰ পাছিং আউট পেৰেডৰ বাবে অপেক্ষা কৰি আছে। আজি আমি সিদ্ধান্ত লৈছোঁ যে যিহেতু তাতে প্ৰায় 1000 বন সুৰক্ষা কৰ্মী আছে, যদি কাজিৰঙাক দৰকাৰ ট্ৰেইনিং হৈ থাকিব তেওঁলোকক আমি লৈ আহিব পাৰিম। যেনেকৈ জন্তুবিলাক কাৰ্বি পাহাৰলৈকে গৈছে, বানপানীৰ পিছত যাতে ঘূৰি আহিব পাৰে। কাৰ্বি আলং অট'নমাছ কাউন্সিলকো আমি গাঁওবুঢ়াসকলৰ লগত যোগাযোগ ৰাখিবলৈ অনুৰোধ কৰি আছোঁ, যাতে কোনো কাৰণতে জন্তুৰ নিধন বা হত্যা নহয়।